নমস্কাৰ, ৱেলকাম বেক টু মাই কুলহানিৰাজ চেনেল। আজি এটা গম্ভীৰ খবৰ দিবলৈ ওলাইছোঁ আৰু এই কামটো ভাৰতবৰ্ষই কেতিয়াৰ পৰা আৰম্ভ কৰিব, ইয়াৰ কাৰণে কিবা চিন্তা চৰ্চা চলি আছে। তো সকলো কথা গম পাব, ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনালোকে নিজৰ ল'ৰা ছোৱালীক মোবাইল চাবলৈ দিয়ে নেকি? না আপুনি কিমান বয়সৰ ল'ৰা ছোৱালীক আপোনালোকে ছ'চিয়েল মিডিয়া চলাব দিয়ে নেকি? নে মোবাইলত আপুনি কণ্টিনিউ মোবাইলত ব্যস্ত হৈ থাকে, ল'ৰা ছোৱালীক মোবাইলটো দি আপোনালোকে কাম কৰি থাকে? তো এনেকুৱা ধৰণৰ যদি কৰিছে তেনেহ'লে আপোনালোকে সাৱধান হওক আৰু ল'ৰা ছোৱালীয়ে মোবাইলত কি কৰিছে বা মোবাইলত ছ'চিয়েল মিডিয়াত কি কৰি আছে সকলোখিনি ভালকৈ চাওক। আপোনালোকে কি কৰি আছে এইখিনি কাম আগলৈকে চকু দিয়ক। ল'ৰা ছোৱালীৰ লগতে আপোনালোকৰো বিপদ হ'ব পাৰে। অলপতে ইউৰোপীয়ান ইউনিয়নৰ দেশ ফ্ৰান্সে 15 বছৰ তলৰ ল'ৰা ছোৱালীক যাতে ছ'চিয়েল মিডিয়া চলাব নোৱাৰে সেইটো নিষিদ্ধ কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰিছে। আৰু এই আইন ফ্ৰান্সে কৰিছে আৰু ইউৰোপীয়ান ইউনিয়নৰ প্ৰথমখন দেশ ফ্ৰান্স হৈ পৰিছে এই আইনটো অনাৰ কাৰণে। ইউৰোপীয়ান কমিশ্যনৰ প্ৰেছিডেণ্ট উৰ্চুলা ভন ডেৰ লিয়ানে এই কথা প্ৰকাশ কৰিছে যে তেওঁলোকে ইউৰোপৰ লগত জড়িত সদস্য দেশসমূহৰ লগত এই বিষয়ে এটা গম্ভীৰ আলোচনা কৰিব, যাতে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক নিষিদ্ধ কৰা হয়। এতিয়া সমগ্ৰ 195খন দেশৰ ভিতৰত অষ্ট্ৰেলিয়াই প্ৰথম এই আইন ইমপ্লিমেণ্ট কৰিছিল 2025 চনত, যাতে 16 বছৰৰ তলৰ শিশুসকলে ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক, এক্স হেণ্ডেল যাতে 16 বছৰ তলৰ শিশুসকলে চলাব নোৱাৰে। আৰু যোনে চলায় এইটোৰ কাৰণে তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে পেৰেণ্টছে ইয়াৰ কাৰণে শাস্তি লয় আৰু ল'ৰা ছোৱালীকো ইয়াৰ কাৰণে বিশেষ শাস্তি প্ৰদান কৰিব পাৰা এনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰিছে। এতিয়া সম্পূৰ্ণৰূপে ছ'চিয়েল মিডিয়া শিশুসকলৰ কাৰণে বেন কৰাৰ দেশকেইখনমান হৈছে। 1 নম্বৰত আছে অষ্ট্ৰেলিয়া, 2 নম্বৰত আছে ফ্ৰান্স, তাৰপিছত আছে ব্ৰাজিল, তাৰপিছত জাৰ্মানী, তাৰপিছত আছে পৰ্তুগাল। এইকেইখন দেশে সম্পূৰ্ণৰূপে ছ'চিয়েল মিডিয়া বেন কৰিছে, শিশুসকলে যাতে ছ'চিয়েল মিডিয়া চলাব নোৱাৰে সেইটো কাৰণে কঠোৰ আইনো প্ৰণয়ন কৰিছে এই দেশকেইখনে। 195খন দেশৰ ভিতৰত এই বিষয়ে আলোচনা বা আইন প্ৰণয়ন কেনেকৈ কৰিম সেই বিষয়ে বিবেচনা কৰি থকা দেশকেইখনৰ ভিতৰত কেইখনমান দেশ আছে। সেইকেইখন দেশ হৈছে UK, স্পেইন, ডেনমাৰ্ক, গ্ৰীচ, পোলেণ্ড, শ্লোভাকিয়া, মালয়েছিয়া আৰু গাল্ফ কাণ্ট্ৰিজ। এইকেইখন দেশে আলোচনা কৰি আছে আৰু লগতে আইন কেনেকৈ প্ৰণয়ন কৰিব সেই বিষয়ে তেওঁলোকে আলোচনা বিবেচনা কৰিও আছে। এইকেইখন দেশ আছে। আৰু আপোনালোকে ভাবে নেকি, মই ভিডিঅ'টোৰ প্ৰথমতে কৈছোঁ ভাৰতে এই বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? ভাৰতে এতিয়ালৈকে এই বিষয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, কিন্তু এখন আইন প্ৰণয়ন কৰিছিল ভাৰতবৰ্ষই। এই আইনখন এনেকুৱা ধৰণৰ যাতে ছ'চিয়েল মিডিয়া পেৰেণ্টছৰ অনুমতি দিয়ে তেওঁলোকে ছ'চিয়েল মিডিয়া চলাব পাৰিব। তো এনেকুৱা আইন কৰিছে, কিন্তু একো বিশেষ কঠোৰ হোৱা নাই। সকলোৱে ছ'চিয়েল মিডিয়া চলাই আছে আৰু ছ'চিয়েল মিডিয়াৰ কাৰণে কিমান কি বিপদ হৈছে আমি সদায় এনেকুৱা ধৰণৰ নিউজ আমি পায়ে থাকোঁ, টিভিত হওক, মোবাইলত হওক, এনেকুৱা ধৰণৰ আমি নিউজ পাই থাকোঁ। তো এইটো কাৰণে ভাৰতবৰ্ষই যে কেনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰিব লাগে নেকি ভাৰতবৰ্ষতো এনেকুৱা? তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যিহেতু এইটো প্ৰথম আৰম্ভণি হয়, মই এটা এনেকুৱা ধৰণৰ ব্যৱস্থা সদায় মই কৰি আছোঁ, যাতে আপোনালোকৰ এনেকুৱা সৰু সৰু নিউজ আপোনালোকক দিব পাৰোঁ। তো অসমত যেনেকৈ কি ধৰণৰ বানপানীয়ে কালৰূপ ধৰিছে, আমাৰ 4খন জিলা শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু এনেকৈ আৰু এখন জিলা আছে। ত' এইকেইখন জিলাত কঠোৰ হৈছে, বানপানী বহুত বেছি হৈছে। প্ৰাৰ্থনা কৰিছে যাতে তেওঁলোকে সুস্থ হ'বলৈ থাকক। চৰকাৰে এই বিষয়ে চকু দিছে, যে চৰকাৰ প্ৰশাসন সকলোৱে চকু দিছে এই বিষয়ে, যাতে তেওঁলোকে ভালকৈ খাদ্য পায়, ভাল বাসস্থান পায়। আৰু বানপানী লাহে লাহে এতিয়া কমিছেও, তো কমাৰ পিছতো আৰু বেছি অসুবিধা হ'বলৈ আৰম্ভ কৰে। কাৰণ কেনেকুৱা ধৰণৰ যাতে গৰু ছাগলী সকলো উৰিয়াই লৈ গৈছে, মাটি নাই, খেতি পথাৰ নাই, ঘৰ নাই, স্কুল নাই, ৰাস্তা নাই। তো এটা বহুত ডাঙৰ পৰিৱৰ্তন হৈছে, এটা মানে প্ৰব্লেম হৈ গৈছে। তো এইটো কাৰণে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰেও এই বিষয়ে আলোচনা বিবেচনা কৰিছে আৰু তেওঁলোকে গম্ভীৰভাৱে এই বিষয়টো লৈছে। তো চাই থাকক নেক্সট ভিডিঅ'। এনেকুৱা ধৰণৰ সৰু সৰু নিউজ আপোনালোকক দিবলৈ সদায় মই আগ্ৰহ প্ৰকাশ কৰিছোঁ। সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো আজিৰ কাৰণে ইমানেই। জয় হিন্দ।